আমাৰ ইয়াত টোটাল আছিলে 119 গৰাকী ছাত্ৰ ছাত্ৰীক আমি আজি ইয়াত সম্বৰ্ধনা দিলোঁ গোৱালপাৰা জিলা বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনে। তাৰ ভিতৰত 48 গৰাকী আমাৰ হাই ছেকেণ্ডেৰী আৰু 71 গৰাকী আমাৰ মেট্ৰিকৰ আছিলে মাধ্যমিকৰ। তো গোৱালপাৰা জিলাত সুখ্যাতিৰে আমি সম্বৰ্ধনা দিওঁ ফাৰ্ষ্ট ডিভিজন এণ্ড এবভ। সেইখিনি টোটাল আমাৰ 119 আছিলে 119। একচুৱেলি যিহেতু আমি ছাত্ৰ সংগঠন ৰিপ্ৰেজেণ্ট কৰোঁ আৰু আজিৰ সমাজত ছাত্ৰসকলৰ মনোবল বৃদ্ধি কৰাৰ কাৰণে আজি যে তেওঁলোকক আমি সম্বৰ্ধনা দিছোঁ, তেওঁলোকে যাতে ভৱিষ্যত জীৱনলৈ আগুৱাই যোৱাৰ কাৰণে এটা মনোবল এটা পায়, এটা সাহস এটা পায় যে ভাল কাম কৰিছোঁ, তেওঁলোকক শুনাম, তেওঁলোকক যিটো কৰিছে, যি ৰিজাল্ট কৰিছে তাৰ আমি তেওঁলোকক সম্বৰ্ধনা দিছোঁ। তেওঁলোকে এটা ভাল কাম কৰিছে, তাৰ ফল পাইছে তেওঁলোকে যাতে ভৱিষ্যত জীৱনলৈ আৰু উন্নতি কৰিব পাৰে, ভৱিষ্যত জীৱন তেওঁলোকৰ যাতে আৰু ভাল হয়, সেই উদ্দেশ্যে আমি প্ৰগ্ৰামটো আয়োজন কৰোঁ। প্ৰত্যেক বছৰে আমি কৰোঁ। আমি এইটো একচুৱেলি কি কৰোঁ, আমাৰ গোৱালপাৰা জিলাত বিভিন্ন ঠাইত কৰোঁ। আমি একেটা ঠাইতে নকৰোঁ। যোৱা বছৰ আমি কৰিছিলোঁ গোৱালপাৰাত, এই বছৰ আমি দুধনৈত কৰিছোঁ, নেক্সট বছৰ হয়তো আমি বেলেগ স্থানত কৰিম। গোৱালপাৰা জিলাৰ ভিতৰতে কোনোবা স্থানত আমি এইটো অৰ্গেনাইজ কৰিম। আৰু এইটো বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আজিৰ পৰা নহয়, সৃষ্টিৰ পৰা এইটো কৰি আছে। বাঙালী যুৱ ছাত্ৰ জন্মলগ্নৰ পৰাই আমি এইটো প্ৰগ্ৰাম কৰি আছোঁ আৰু ভৱিষ্যতলৈও কৰি থাকিম। হয়, অভিনন্দন অনুষ্ঠান আমি আজি ইয়াত অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। এইকাৰণে আমি ইয়াৰ কিছুমান ইতিবাচক দিশ পাম বুলি আমি অনুষ্ঠানটো আমি আজি অনুষ্ঠিত কৰিছোঁ। যিসকল শিক্ষাৰ্থী সফল হৈছে সেইসকলক চাই পেলাই আন অনাগত দিনত উঠি অহা শিক্ষাৰ্থীসকলে যিটো উৎসাহ উদ্দীপনা পাব পাৰে আৰু সেইসকলে যাতে সম্বৰ্ধনা বা পৰৱৰ্তী জীৱনত এজন সুনাগৰিক হৈ পেলাই দেশ সেৱা কৰিব পাৰে, এই জাতিৰ সেৱা কৰিব পাৰে, তাৰ বাবে এই সম্বৰ্ধনা অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। আমি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছোঁ তেখেতসকলৰ কেৰিয়াৰৰ লগতে দেশৰ মাতৃৰ সেৱা কৰাৰ বাবে যিটো সিহঁতৰ আশা থাকে সেইটো যাতে সিহঁতৰ পুনৰ উভতি আহে বা দেশৰ বাবে সিহঁতৰ জীৱন উৎসৰ্গ হয়, তাৰ বাবে আমি সিহঁতক এই সম্বৰ্ধনা অনুষ্ঠানৰ যোগেদি আমি আজিৰ অনুষ্ঠান